অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত বিশেষ কাৰ্যসূচী বান খহনীয়া আৰু অসমৰ ভৱিষ্যত শীৰ্ষক এখন আলোচনা চক্ৰৰ আয়োজন কৰিছে এজেৱাইচিপিৰ কেন্দ্ৰীয় সমিতি আৰু আমি পোনপটীয়াকৈ সেই সভালৈ যাবলৈ বিচাৰিছো। আজি কেইবাদিনো হল নিৰুদ্দেশ হৈ আছে তাৰ পৰিৱেশ আমি যোৱাকালি তাতেই আছিলো যোৱা এটা পৰিৱেশ এই যিটো হৈ আছে এই স্থানত কাৰণ সামান্য এখন ৱালৰ সিপালে তেখেতৰ ওপৰ কাষতে বিষ্ণু নিৰ্মলা ভৱন এই পৰিৱেশটোৰ কাৰণে আসলতে আমি তাত এই সভাখন এইকাৰণেই নিদিলো যে তাত গোটেই নিবাস ঠিক মহল অসমৰ সাংসদৰ সাংবাদিকসকল শিল্পীসকল অনায়াসে তালৈ গৈ আছে কাষতে আমি যদি এনেকুৱা এখন আজি সভা দিওঁ গতিকে আমি নিজে ভাল নাপালো বিষয়টো আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে ৰমেন বৰুৱাক স্বাস্থ্যৰে পুনৰ ঘূৰি আহক আমি এইটো আশা প্ৰকাশ কৰিছো তাৰ সেই বিষয়টোক লৈ পেলাই আমি আসলতে সভাখন যোৱাকালি গুৱাহাটীত বহু দিনটোত বহু সভা সমিতিৰ হল বিচাৰি শেষত গৈ ৰাতি প্ৰায় 8 বজাত আমাৰ এই হলটো ঠিক হৈছেগৈ কাৰণ ইয়াত গুৱাহাটীৰ সভা পাতিলে আমি আগতেই হল ঠিক কৰি থব লাগে কিন্তু আমি এই হল ঘৰটো পালো তাৰ সেই কাৰণে আসলতে ইয়াত বেনাৰ লগোৱাৰ পৰা আদি কৰি ইয়াৰ গোটেই বিষয়খিনি আমি সময়ত আসলতে কৰিব নোৱাৰিলো তাৰ কাৰণে আমাৰ সতীৰ্থসকলে বাৰু গোটেই বস্তুটো বুজি পাইছে আমাৰ যিসকল অভিজ্ঞ নিমন্ত্ৰিত আমন্ত্ৰিত অতিথি আলোচক আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছো যে সভাখন আমাৰ সেইকাৰণে কিছু দেৰি হ'ল আৰু কিছু বিজুগুটি হৈছে তাৰ কাৰণে আমি ক্ষমা প্ৰাৰ্থনা বিচাৰি সকলোলৈকে পুনৰ অভিনন্দন জনাই অভিজ্ঞ বিশেষজ্ঞসকলৰ আমাৰ তেখেতসকললৈ পুনৰবাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আমাৰ অভিনন্দন জ্ঞাপন কৰি আমি যিহেতু তেখেতসকলৰ পৰাই শুনিম আমি জানিম গতিকে আজি আনুষ্ঠানিকভাৱে আজিৰ সভাখন মই মুকলি কৰা হ'ল বুলি ঘোষণা কৰি মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ।